হেল্ল' এভৰিৱান, আপোনালোক সকলোকে ই-কুহিপাতলৈ স্বাগতম জনাইছোঁ। আজি আমি BSc নাৰ্ছিং আৰু যি B.Pharm আদিৰ দৰে পৰীক্ষা আছে, এইসমূহ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় এটা প্ৰশ্ন সলভ কৰিব ট্ৰাই কৰোঁ আহক। যে আমাৰ প্ৰশ্নটো হৈছে কি, হুইচ অফ দ্য ফলোয়িং টিস্যু হেল্পছ ইন দ্য মুভমেণ্ট অফ বডি পাৰ্টছ ইন এনিমেল। যে হুইচ অফ দ্য ফলোয়িং টিস্যু হেল্পছ ইন দ্য মুভমেণ্ট অফ বডি পাৰ্টছ ইন এনিমেল। গতিকে তলত থকা কোনটো টিস্যুৱে আমাৰ বডি মুভমেণ্টত হেল্প কৰে বা যিকোনো এনিমেলক বডি মুভমেণ্টত হেল্প কৰে। কি দিয়া আছে চাওক, এপিথেলিয়েল টিস্যু, কানেক্টিভ টিস্যু, মাস্কুলাৰ টিস্যু আৰু নাৰ্ভাছ টিস্যু। অবভিয়াছলি আমাৰতো নাৰ্ভাছ টিস্যু নহ'ব ন, নাৰ্ভাছ টিস্যু আমাৰ নহ'ব, কাৰণ নাৰ্ভাছ টিস্যুৱে আমাক কি কৰে, আমাৰ ছিগনেলবিলাক বা বিভিন্ন ধৰণৰ ইনফৰমেশ্যন আমাৰ ব্ৰেইনলৈ লৈ যোৱাত সহায় কৰে। এপিথেলিয়েল টিস্যু আমাৰ নৰ্মেলি কি হয়, আমাৰ যিবিলাক স্কিন বা আমাৰ যিবিলাক যিবিলাক অংগ প্ৰত্যংগৰ বাহিৰৰ যিটো পাৰ্ট, তাত আমাৰ নৰ্মেলি এপিথেলিয়েল টিস্যু থাকে। কানেক্টিভ টিস্যু আমাৰ কি হয়, আমাৰ কানেক্ট কৰাত সহায় কৰে, যেনেকৈ ব্লাড বা বন। এতিয়া আমাৰ এনচাৰ হ'ব কি, আমাৰ যে মাস্কুলাৰ টিস্যু। গতিকে ইয়াৰ যিখিনি এক্সপ্লেনেশ্যনখিনি ইয়াত দিয়া আছে, যে মাস্কুলাৰ টিস্যু কনচিষ্ট অফ কন্ট্ৰেক্টিয়েল প্ৰটিন, এক্টিন এণ্ড মায়োচিন, যিটো আপোনালোকে ক্লাছ 11ত পাইছে, এণ্ড ইজ ৰেছপনচিবল ফৰ মুভমেণ্ট। এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ, থেংক ইউ।